हाथी घोड़ा पालकी 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 অকনিৰ 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 এইফালে অকনিৰ অকনিৰ সুন্দৰ অকনিৰ নমস্কাৰ প্ৰিয় দৰ্শক আমি আহি উপস্থিত হৈছো ঐতিহ্য সংস্কৃতি পৰম্পৰাৰে চহকী মাজুলীত মাজুলীৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিয়নো মাজুলী আমাৰ পৰিচয় মাজুলী আমাৰ চিনাকি আৰু মাজুলী চহকী সংস্কৃতিৰে মাজুলী চহকী জ্ঞানেৰে মাজুলী চহকী সৌন্দৰ্যৰে আৰু সেই সৌন্দৰ্য আৰু সংস্কৃতিৰে ঐতিহ্যমণ্ডিত মাজুলীৰ এই সকল অকনিৰ সৈতে আজিৰ বিশেষ অনুষ্ঠান অকনিৰ মৌমেল আৰু অকনিৰ মৌমেলত প্ৰত্যেকটো খণ্ডতে আমি নতুন কিছু কণমানিক এখন মঞ্চ দিওঁ সেই কণমানিকসকলে তেওঁলোকৰ যে প্ৰতিভা তেওঁলোকৰ মিঠা মাতেৰে আপোনাৰ পুৱাতি সৰ্বাংগীন সুন্দৰ কৰে যেতিয়া কথা আহে মাজুলীৰ তেতিয়া সেই যি সুন্দৰতা সেই সুন্দৰতা আৰু বেছি বিশেষ হৈ পৰে আজি আমি এই সকল কণমানিৰ সৈতে কথা পাতিম গান গাম নৃত্য কৰিম শিকিম ন কথা তেওঁলোকৰ মুখেৰে শুনিম মাজুলীৰ সুন্দৰতাৰ বিষয়ে শিক্ষাগুৰুসকল আছে তেওঁলোকৰ লগত আমি কথা পাতিম এয়া হৈছে মাজুলীৰ সপ্তৰ্ষি গুৰুকুল আৰু সপ্তৰ্ষি গুৰুকুলৰ বাবে এটি হাত চাপৰি প্ৰিয় দৰ্শক অনুষ্ঠানৰ আৰম্ভণি কৰিছো আৰু মই প্ৰথমতে আমাৰ অনুষ্ঠানটোৰ নাম কি কৈছো অকনিৰ মৌমেল কি কৈছো অকনিৰ মৌমেল এটা অকনিৰ মৌমেল বুলি কওঁতে অকনি বুলি ক'লেই প্ৰথমতে মনলৈ কাৰ কি আহে অকনি মানে কি অকনি মানে মূৰত থকা অকনিটো বুলি ভাবিছে নেকি কোনোবাই মূৰত থকা অকনিটো বুলি ভাবিছে নেকি কোনোবাই ভবাটো নাই মূৰত থকা অকনিটো হয় নেকি আছেনে নাই পিছে মূৰত অকনি অলপ আছে নেকি এটা দুটা আছে নেকি এটা দুটা আছে নেকি তোমাৰ আমাৰ ইয়াতে দুজন কি নাম আছিল কি পেগু আৰু দুজন একে নামৰ যে ল'ৰা পাইছিলো ক'ত কোন দুজনৰ একে নাম আছিল জ্যোতিষমান নে কি আছিল প্ৰজ্ঞান এই এটা সুন্দৰ কণমানিয়ে মাত দিছে প্ৰজ্ঞান তোমাৰ নামটো কি পিছে নমস্কাৰ মোৰ নাম শ্ৰী জিন্তু ধনদিয়া জিন্তু ধনদিয়া অকনি মই নাম দিছো হয়নে নহয় হ'বনে নাই জিন্তু ধনদিয়া অকনি কোনটো অকনি পিছে মূৰৰ অকনিটো নেকি নহয় কোন আছিল প্ৰজ্ঞান কোন প্ৰজ্ঞান হাত দাঙি দিব লাগে প্ৰজ্ঞান এয়া প্ৰজ্ঞান স্কুৱেৰ একে নাম সাহিত্য মোটামুটি একেই হয়নে দুয়োটাৰ যে একে নাম ক্লাছৰুমত কেনেকুৱা হয় প্ৰজ্ঞান বুলি মাতিলে কোনে মাত দিয়ে আগতে কোনে মাত দিয়ে দুয়োটা একে ক্লাছৰুমৰ নে কিমান ক্লাছ তুমি তোমাৰ শ্ৰেণী কোঠা কিমান শ্ৰেণী প্ৰথম তোমাৰ প্ৰথম শ্ৰেণী নেকি প্ৰথম শ্ৰেণী দুয়োটাই প্ৰথম শ্ৰেণী অকণমান ভয় লাগিছে নেকি ভয় লগা নাই ন তোমাৰ ভয় লাগিছে নেকি কাৰ ভয় লগা নাই ভয় লগা নাই ঠিক আছে ভয় কাৰ লাগিছে বাৰু ভয় কাৰ লাগিছে কাৰ ভয় লাগিছে হাত দাঙিলে হ'ল ভয় লাগিছে লগা নাই তোমাৰ ভয় লাগিছে লগা নাই ঠিক আছে এইসকল কণমানি এইসকল অকণমানিৰ লগত আজি আমি কথা পাতিম আৰু বহু কণমানিক আমি দেখিছোঁ পাছফালেও আছে আমি পাছফাললৈ যাম প্ৰথমতে আমি আগৰ শাৰীৰ এই যিটো শাৰী এই শাৰীটোক আমি ঘোষণা কৰিছোঁ আজিৰ অনুষ্ঠানটোৰ কেপ্টেইন বুলি গতিকে এই কেপ্টেইনৰ বাবে এটা হাত চাপৰি হ'ব লাগে এওঁলোক হৈছে আজিৰ এই ৰেলগাড়ীখনৰ ইঞ্জিন হ'বনে নাই ৰেলগাড়ীখনৰ ইঞ্জিন হ'বনে আজিৰ ইঞ্জিনটো যোনফালে যায় পাছফালৰ ডাব্বাকেইটা সেইফালে যাব গতিকে ইঞ্জিনটো যদি ভালকৈ গাড়ীখন চলায় আজিৰ অনুষ্ঠানটো বহুত ধুনীয়া হ'ব তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী সংঘমিত্ৰা দত্ত সংঘমিত্ৰাই খুব ধুনীয়াকৈ কথা ক'ব জানে যেন লাগিছে হয়নে নহয় জানে নে নাজানে জানে সংঘমিত্ৰা এটা কথা সুধোঁ সংঘমিত্ৰা এবাৰ হাঁহি এটা দিয়াচোন ধুনীয়াকৈ এটা হাঁহিটো এবাৰ ধুনীয়াকৈ চাওঁ
এই সংগমিতা হাঁহিব দিছোঁ লগৰকেইটাহে হাঁহিছে যে কিবা কেছ আছে নেকি কেছটো নগেন নেকি অ' কেছটো নগেন নেকি কেছটো নগেন নেকি সংগমিতা হাঁহি আছে কোনে ইমান এবাৰ হাঁহি এটা দিলে ভাল লাগিল হয় সংগমিতাক হাঁহি দিব দিছোঁ সংগমিতাই হাতখন মুখতহে দিছে কি হ'ল হাঁহিব কিবা অসুবিধা হৈছে নেকি খেলি মেলি এটা হৈ আছে নেকি কিবা কি হৈছে কৈ দিয়া আকৌ কথাটো নিগনি আহিল নেকি ৰাতি মনে নিগনি আহিল নেকি ৰাতি তাৰপিছত কি ঘটনাটো কি হৈ গ'ল কেতিয়ালৈ ঘূৰাই দিম বুলি কৈছে কৈ দিয়া এতিয়া দাঁতটো নেদেখে হাঁহিলেহে দেখিব কথা ক'লে নেদেখে দিয়া কেতিয়ালৈ ঘূৰাই দিম বুলি কৈছে নাজানা একো গেৰাণ্টি নাই সমস্যা এটা হৈ আছে ন এতিয়া খাব পাৰিছা নে পৰা নাই পাৰিছা একোতো অসুবিধা হোৱা নাই ঠিক আছে সংগমিতা কি হ'ব ডাঙৰ হয় সপোন আছে নাই কি হ'ব ডক্তৰ হ'ব ইনজেকশ্যন দিব লাগিব বেজি দিব লাগিব নিজে ল'ব ভয় কৰে নেকি নিজে ভয় কৰে আৰু আমাৰ এইজনীৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰিংকি বৰাৰ সপোন কি হ'ম বুলি ভাবিছে ডাঙৰ হয় সপোন কিবা আছে নেকি একো ডক্তৰ দুজনী ডক্তৰ হ'ব আৰু বাকী সকলোৱে এওঁলোকৰ লগত ভালকৈ চিনাকিটো ৰাখিবা যাতে পাছলৈ সমস্যা নহয় হয়নে নহয় ধুনীয়াকৈ এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ কথাটো গুৰুত্বপূৰ্ণ আমি এজনী ছোৱালী বিচাৰি আছোঁ মাজুলীলৈ আহি আৰু সেই ছোৱালীজনীক যোনে সন্ধান দিব পাৰে তেওঁক আমি পুৰস্কাৰ দিম আৰু ছোৱালীজনী কোন জানে চাগে সকলোৱে কোন বাৰু ছোৱালীজনী কোন সংঘমিত্ৰা কোনজনী এইজনী এই নিগনিয়ে যে দাঁত লৈ গ'ল তাৰ দাঁতটো ঘূৰাই পাবনে নাই পাব ন সংঘমিত্ৰা কি কৈছা তাৰো সৰি আছে একদম ঠিক আছে তোমাৰো সৰি আছে বোলে আকৌ সমস্যা হৈছে নেকি কিবা তোমাৰ আকৌ কোনে নিলে নিগনিয়ে নিলে নে এন্দুৰে নিলে তোমাৰ দাঁত কোনে নিলে পোকে নিলে এইজনৰ সংঘমিত্ৰাৰ দাঁত নিলে নিগনিয়ে এইজনৰ নিলে পোকে এতিয়া কি হ'ব এতিয়া গজিব ন এই টেনশ্যন নাই তেতিয়াহ'লে ঠিক আছে বাৰু এতিয়া ছোৱালীজনী সংঘমিত্ৰাক আমি পালোঁ বাৰু কিন্তু আৰু এজনী ছোৱালী আছে ছোৱালীজনী এতিয়া কিমান বয়স হ'ল কেনেকুৱা দেখি আমি নাজানো ছোৱালীজনী কি কম নেকি মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সেই দুখ পোৱা ছোৱালীজনী কোন পিছে আমি পাছফালে যাব লাগিব এতিয়া এই যে মাজুলীত যে এজনী ছোৱালীয়ে দুখ পাইছিলে তাই ভাল পালেনে নাই এতিয়া নাজানো ল'ৰাসকলেহে জানিব ছোৱালীয়ে কেনেকৈ জানিব মই ভুল কৰিছোঁ ভুলটো মোৰ হৈছে ল'ৰাসকলেহে জানিব মাজুলীৰ দুখ পোৱা ছোৱালীজনী এতিয়া ভাল পালে নাই পালে একদম খবৰ আছে দাদাৰ লগত খবৰ আছে কিন্তু কি নাম মাজুলী তোমাৰ নাম মোৰ নাম সঞ্জীৱ কুৰকী সঞ্জীৱে কৈছে দুখ পাইছিল যে ভাল পালে এতিয়া ছোৱালীজনী এজনে ক'লে সংঘমিত্ৰাটো নহয় কোন হয় জানে নেকি নাজানো হাঁহি দিলা যে এনে এই মাজুলী দুখ পোৱা ছোৱালীজনী সন্ধান আমাক দিব পাৰিবনে নাই পিছে বহু বছৰৰ পৰা বিচাৰি আছোঁ কোন হয় নাজানা জানে নেকি কেলে নাজানে জানে নেকি কোনোবাই এতিয়া গানটো জানে নাই আমাৰ ল'ৰা ছোৱালীসকলে গানটো জানে নাই অকণমান গাই শুনাব নেকি আমাক অকণমান গাই দিয়া অকণমান আমি সকলোৱে শুনো একেলগে গাম ঠিক আছে যিহেতুকে মাজুলী বুলি ক'লে সেই গানটো মনলৈ আহে বহুত গান মনলৈ আহে তাৰ ভিতৰত এটা অন্যতম মাজুলীৰ ছোৱালীজনী ন এবাৰ গাই শুনাও হ'ব ঠিক আছে মই 3 2 1 কম সকলোৱে গাই দিলে হ'ল 3 2 1 গো মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে ডাঙৰকে ওকে বঢ়িয়া লুইতৰ বুকুতে বুকুখনি মেলি ইফালে সিফালে আনে শুনক বুলি ঐনিতমে ফাঁকি গায় মাজুলীত এজনী ছোৱালীয়ে দুখ পালে সাৱটি বহুতকে ইফালে সিফালে কোন
সুন্দৰ সুন্দৰ এটা হাত চাপৰি আমাৰ এই অনুষ্ঠান চলি আছে সুন্দৰ কথা বতৰা আমি পাতি আছো তাৰ মাজতে এতিয়া মই এটা প্ৰশ্ন সুধিম কোন বনেগা কৰৰপতিৰ দৰে এটা প্ৰশ্ন সুধিম প্ৰশ্নটো উত্তৰটো এইবাৰ লাগিব মোক দে কণমানিসকলে দিব লাগিব আমাৰ অকণিসকলে বস্তুটো নিজৰ বস্তুটো তোমাৰ তোমাৰ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰিম্পী দাস ৰিম্পী বস্তুটো ৰিম্পীৰ তোমাৰ কি নাম নমস্কাৰ মোৰ নাম তৃষ্ণামণি শইকীয়া তৃষ্ণামণিৰ বস্তুটো ৰিম্পী তৃষ্ণামণিৰ বস্তুটো বস্তুটো আমাৰ গান গোৱা ছোৱালীজনীৰ কি নাম চিকমিক দত্ত চিকমিক দত্ত একদম চিকমিকাই আছে অনুষ্ঠানটো চিকমিকাই থাকক জীৱনটোতো চিকমিকাই থাকক বস্তুটো চিকমিকাৰ ৰিম্পীৰ বস্তুটো সকলোৰে কিন্তু বস্তুটো তোমাৰ ব্যৱহাৰ কৰে আকৌ সকলোৱে কি যে সমস্যাৰ কথা এইফালেও কম মই কি নাম তোমাৰ মৃদুস্মিতা বৰা মৃদুস্মিতা তোমাৰ নাম ভাগ্যশ্ৰী বৰা ভাগ্যশ্ৰী তোমাৰ নাম অংকুৰ দাস ভাগ্যশ্ৰী অংকুৰ মৃদুস্মিতা চিকমিক সকলোৰে বস্তু মোৰ বস্তু ব্যৱহাৰ কৰে সকলোৱে সমস্যাটো হয়নে নহয় তেতিয়া তোমাৰ এই যে গলৰ এই হাতৰ বা কাপোৰযোৰ কোনোবাই যদি ব্যৱহাৰ কৰে সমস্যা হ'বনে নাই তোমাৰ বস্তু বেলেগে ব্যৱহাৰ কৰিব সমস্যাটো হ'ব ন সমস্যা হ'বনে এতিয়া সমস্যাটো তাতে যে বস্তুটো মোৰ ব্যৱহাৰ কৰে সকলোৱে ব্যৱহাৰ কৰে ৰাইজে ব্যৱহাৰ কৰে দুনিয়াই এতিয়া বস্তুটো বা কি কোনে কৈছে নামটো এইফালৰ পৰা কৈছে নামটো হয়নে নহয় নামটো হয়নে নহয় ল'ৰাসকল হয় নামটো হয় বস্তুটো মোৰ কিন্তু ব্যৱহাৰ কৰে সকলোৱে সেইটো হৈছে নামটো কিন্তু যেনেকৈ নিজৰ কাপোৰযোৰ বেলেগে ব্যৱহাৰ কৰিলে সমস্যা হয় নামটো আকৌ ব্যৱহাৰ কৰিলে নামহে হয় হয়নে নহয় এটা হাত চাপৰি হ'ব লাগে মাজুলীৰ প্ৰশ্ন সুধিবই নাপালো উত্তৰ আহিয়ে গ'ল এয়াই হৈছে মাজুলীৰ এয়া সপ্তৰ্ষি গুৰুকুলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা এয়া মাত্ৰ আৰম্ভণিহে প্ৰিয় দৰ্শক বহু বাকী আছে এই ধৰণৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে দি যাব তাৰ মাজতে মই আৰু এটা প্ৰশ্ন সুধি দিম এইবাৰ একেবাৰে আমাৰ অকণিহঁতৰ কাষলৈ যাম অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম এইবাৰ আৰু এটা প্ৰশ্ন সুধি দিছোঁ চৰাই নহয় উৰি যায় ভালদৰে মন কৰিবা দেই তোমালোকে ইঞ্জিনৰ টিমটোৱে বা কেপ্টেইন টিমটোৱে ভালকৈ মনত কৰিব চৰাই নহয় উৰি যায় বুজিছা কিন্তু বাঘো নহয় দেই মানুহ খায় বেলেগ বেলেগ অদ্ভুত বস্তু এটা হয়নে কেনেকুৱা হ'ব পাৰে মানুহ কোনে খায় বাঘে খায় সিংহয়ো খায় কিন্তু বাঘ নহয় সিংহও নহয় মানুহ খায় উৰি কিহে যায় চৰাই উট পক্ষী তুমিও যোৱা নেকি উৰি সপোনত কি সপোনত উৰি যোৱা নেকি নপোন উৰিবৰ মন যায় নেকি এনে যদি তোমাৰ নামটো কি আছিল কি নাম মৰম লগা কি ক'লা বৰ্ণিল আকাশক যদি দুখন পাখি লগাই দিওঁ ক'ৰবাৰ পৰা আনি বৰ্ণিল আকাশে উৰি উৰি প্ৰথমে ক'লৈ যাব প্ৰথমে উৰি মাজুলীলৈ মাজুলীতে আছাচোন ইয়ালৈ আহিবা মানে গুৰুকুললৈ আহিবা বা বেলেগ পঢ়ি ভাল পোৱা ছাত্ৰ দেই ছাত্ৰ কথা পাতিব লাগিব পঢ়ি ভাল পোৱা গুৰুকুলত থাকি ভাল পোৱা নেকি কিয় ভাল লাগে বাৰু কিয় ভাল লাগে পঢ়ি ভাল লাগে গুৰুকুলৰ আটাইতকৈ বেষ্ট ষ্টুডেণ্ট নেকি তুমি ভাল ল'ৰা নেকি আটাইতকৈ গুৰুকুলৰ আৰু আছে তুমিও হয় নে নহয় তুমিও হয় এতিয়া বৰ্ণিলে ক'বা আটাইতকৈ দুষ্ট ল'ৰাটোনো কোন গুৰুকুলৰ দুষ্ট ল'ৰাটো কোন ক'ব নেকি নে অলপ দিগদাৰ হয় ক'ব কোনে ক'ব নেকি আমাৰ কণীকেইটাৰ দুষ্ট ল'ৰাটো কোন সি নিজে কৈ দিব সি কোনজন প্ৰজ্ঞান চবে সকলোৱে প্ৰজ্ঞানকে দেখাইছে যে আঙুলিয়াই বেদব্ৰত ঘটনাটো কি দুষ্ট ল'ৰা বুলি কওঁতে দেখাই দিছে যে নহয় এটা কথা কোৱাচোন কোনজন ছাৰ বাইদেউ কাক কোনে বেছি মৰম কৰে পম্পী মেমে মৰম কৰে পম্পী মেম আছে নাই পম্পী মেমক এবাৰ মাতি দিওঁ পম্পী মেম এবাৰ আহি যাওক পম্পী মেমৰ নামটো লৈছে যেতিয়া আৰু এটা কথা কোৱাচোন যেতিয়া পম্পী মেমে পঢ়ুৱাই থাকে এনেকৈ পঢ়ুৱাই হয়নে নহয় এনেকৈ তোমালোকে আগফালে থাকা মেমে বাইদেৱে এনেকৈ থাকে পঢ়ুৱাই থাকে তোমালোকক আজি ক্লাছটো আৰম্ভ কৰিছোঁ এনেকৈ হয়নে নহয় কিন্তু যেতিয়া
পম্পী বাইদেৱে এনেকৈ পাছফালে বৰ্ডত লিখি থাকে আৰু যেতিয়া তোমালোকে পাছফালে থাকা তেতিয়া কোনে কি উৎপাত কৰে মোক সেইটো লাগে পম্পী বাইদেৱে পাছফালে কৰিয়ে যেতিয়া বৰ্ডত লিখে তেতিয়া বেদব্ৰতে কি উৎপাত কৰে কোনে কৰে ভাগ্যজ্যোতি ভাগ্যজ্যোতি এটা এটা পল খুলি আছে আজি এই ভাগ্যজ্যোতি কোন আকৌ ভাগ্যপ্ৰসাদ তামুলী এইজন আকৌ কোন ভাগ্যপ্ৰসাদ আছে নাই অ' আজি অহা নাই আজি ভাগ্যৰ ইমান ভাগ্য যে ভাগ্য নহাকৈ আজি টিভিত উঠি গ'ল হয়নে ভাগ্যই কি কৰে যেতিয়া বাইদেৱে পাছফালে এনেকৈ ব্লেকবৰ্ডত লিখে তেতিয়া ভাগ্যই কি উৎপাত কৰে বেৰত আঁকি থাকে অঁ আৰু অঁ গৰম উঠিছে আমাৰ এই বতাহটো অকণমান আহিবলৈ মই দিছোঁ ঠিক আছে মই চৰকাৰক কৈ দিম দেই বতাহ আহিবলৈ এই গছ ৰুব লাগিব হ'বনে নাই ঠিক আছে আমাৰ বাইদেউৰ নাম লৈছিলে পম্পী বাইদেউ আমাৰ মাজত উপস্থিত হৈছে পম্পী বাইদেউ এটা হাত চাপৰি দিব লাগে পম্পী বাইদেউৰ বাবে সকলোৱে একেবাৰতে পম্পী বাইদেউৰ নাম লৈছে ছাৰসকল দূৰত ৰৈ আছে ছাৰসকলে ভাবিছে এইটোতো বৰ নাইনচাফি হৈছে ছাৰসকলৰ মুখকেইখন অকণমান দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ দেৱজিতক আমাৰ সহযোগ কৰি আছে কেমেৰাত অমল আৰু দেৱজিতে ছাৰসকলে ভাবি আছে পম্পী বাইদেউৰ নামটো ল'লে পম্পী বাইদেউনো কিয় ইমান ভাল পায় পম্পী বাইদেউক আমি জানো ময়ো ভাল কাক ভাল পায় পম্পী বাইদেউ ভাল পায় বা তেতিয়াহ'লে মই কি নাম আছিল বৰ্ণিলে পম্পী বাইদেউক ইমানেই ভাল পায় মোক স্পেচিয়েলি মাতি আনি কৈছে গতিকে মই আজি সুযোগ দিছোঁ বৰ্ণিলক এইটো লোৱা বাইদেউক কি সুধিব আছে এবাৰ সুধি দিয়া কিবা এটা সোধা যোৱা ওচৰত গৈ কি সুধিবা আজি সোধা কোৱা বাইদেউ কি সুধিবা কিবা এটা সোধা আকৌ কোৱা আকৌ যে মই ইমান ভাল পাওঁ মোৰ কাৰণে কিবা স্পেচিয়েল অফাৰ আছে নেকি সেইটোৱে সুধি দিয়া যাতে অলপ বেছি মৰম কৰে নেকি বেছি মৰম কয় অঁ সোধা বাইদেউ কৰিবনে নাই তুমি মোক বেছি ভাল পাওঁ ঠিক আছে বৰ্ণিল যোৱা কি ক'ব কেনেকুৱা লাগে ইমান ছাত্ৰ ছাত্ৰীৰ মাজত আপোনাৰ নাম লৈছে লগতে কেনেকুৱা লাগে অনুভৱখিনি অকণমান জানিব বিচাৰিছোঁ যথেষ্ট ভাল লাগে বিশেষকৈ পুৱাৰ পৰা আমি শেষলৈকে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি থাকোঁ আৰু ইহঁতৰ লগত মানে বেছিকৈ সৰুখিনিৰ লগত মোৰ বেছিকৈ থকা হয় আৰু তাৰ কাৰণে মানে সিহঁতি মোৰ লগত বেছি ক্ল'জ হৈ যায় আৰু যাৰ ফলত সিহঁতি এতিয়া মোৰ নামটো কৈছে বাৰু মই যথেষ্ট ভালো পাইছোঁ বাৰু নামটো কোৱাৰ কাৰণে ভালেই লাগিছে নিশ্চয় আমি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰো কিন্তু বিৰতিৰ আগতে আমি কৈ যাওঁ প্ৰশ্নটোৰ উত্তৰটো ভাবি থাকক যোনে ভাবি পায় আমি গম পাম যে ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট বুলি প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ চৰাই নহয় কিন্তু উৰি যায় বাঘ নহয় কিন্তু মানুহ খায় বস্তুটো কি আমি জানিম বিৰতিৰ পাছত কিন্তু প্ৰশ্নৰ উত্তৰটো পোৱাৰ আগতে আমি চাই ল'ম মাটি আখৰা এয়া আছিল মাটি আখৰা মই কৈছোঁ ইতিমধ্যে যে মাজুলী ঐতিহ্য সংস্কৃতি আৰু সৌন্দৰ্যৰে চহকী মাজুলী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড আৰু আটাইতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ডৰো আটাইতকৈ বেছি ঐতিহ্য সংস্কৃতি এই কণমানিসকলৰ যে মাটি আখৰা কোনে শিকালে আৰু মাটি আখৰাৰ বিষয়ে এই মুহূৰ্তত আপোনালোকক আমি বুজাই দিম প্ৰথমতে মই জানি লৈছোঁ কোনে শিকাইছে তোমালোকক মাটি আখৰা কোনে শিকাইছে কোনে ক'ব পাৰিব পম্পীয়ে মোক এবাৰ মাতি দিয়া তোমালোকৰ কাষলৈ মাতা ডাঙৰকৈ মাতা পম্পী মেম আহা সকলোৱে মাতা পম্পী মেম আহা আৰু মাতা জোৰে মাতা পম্পী মেম আহা এয়া কণমানিসকলৰ মাতত পম্পী মেম আহিলে আমাৰ ওচৰলৈ
প্ৰথমতে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ এওঁলোকক প্ৰশিক্ষণ দিছে কণমানিসকলক আৰু দ্বিতীয়তে অকণমান মাটি আখৰাৰ বিষয়ে জানি ল'ব বিচাৰিছোঁ আপোনাৰ মুখেৰে হয় মাটি আখৰা আমাৰ এটা সত্ৰীয়া সংস্কৃতি যোনখিনি আমাৰ শংকৰদেৱ মাধৱদেৱৰ পৰৱৰ্তী সময়ত সৃষ্টি হৈছিলে আৰু এইখিনি মানে এটা নিজকে মেইনটেইন কৰি ৰাখিব পৰা এটা কলা মানে যোনখিনিৰ দ্বাৰা আমি শৰীৰটো ধুনীয়াকৈ ৰাখিব পাৰোঁ সেইখিনিয়ে হয় মাটি আখৰা আৰু মাটিৰ লগত সংগতি ৰাখি পেলাই কৰাৰ কাৰণে তেওঁ মাটি আখৰাৰ নাম দিছিলে না কেইবাখনো মাটি আখৰা আছে ইয়াতে তেওঁলোকে দুখনমান প্ৰদৰ্শন কৰিলে এতিয়া যিমানখিনি পাৰে তেওঁলোকে চেষ্টা কৰিছে বহুত সৰু ল'ৰা ছোৱালী সিহঁতি তেওঁলোকে প্ৰথম চেষ্টা কৰিছে যথেষ্ট ভাল হৈছে বুলি ভাবিছোঁ আমিও নিজেও আৰু সেয়াই মাটি আখৰা নিশ্চয় আৰু এয়া যিহেতুকে পৰম্পৰা গতিকে পৰম্পৰা আগুৱাই লৈ যোৱাৰ ভাৰ আৰু শিকোৱাৰ ভাৰ আপোনালোকৰ ওপৰত আৰু খুব সুন্দৰকৈ শিকাইছে আপুনি নাযাব আপুনি ৰৈ থাকক এতিয়া মই আমাৰ কণমানিসকলক অকণমান মস্তি কৰিম হ'বনে নাই হ'বনে নাই ভাগৰ লাগিছে নেকি কণমানিসকলৰ আৰু বৰ্ণিল আকাশৰ ভাগৰ লাগিছে নেকি ভাগৰ লগা নাই ঠিক আছে এতিয়া প্ৰথমে কোনে ক'ব হাত দাঙিলে হ'ল কোনে ক'ব এইফালে একদম এক্টিভ আহা তুমি ওচৰলৈ আহা মই নাযাওঁ ইমান দূৰলৈ তুমি আহা আমাৰ ইঞ্জিনসকলৰ লগত এতিয়া আমি কথা পাতিম প্ৰথমে মই জানিব বিচাৰিম এটা কথা উত্তৰটো পালা নেকি এই যে মই সুধিছিলোঁ চৰাইৰ দৰে উৰি যায় চৰাই নহয় মানুহ খায় কিন্তু বাঘ নহয় উত্তৰটো পাইছা নেকি পোৱা নাই একো নাই ভাবি থাকিলে হ'ল একো নাই লাহে লাহে ভাবি থাকিলে হ'ল এতিয়া কথা পাতিম যে যদি মই সোধোঁ কাৰ্টুন কোনে কোনে চায় হাত দাঙি দিলে হ'ল কাৰ্টুন কোনে কোনে চায় 1 2 3 বৰ্ণিলে নাচায় নেকি কাৰ্টুন কোনখন কাৰ্টুন চোৱা ডৰেমন চোৱা এতিয়া যে ডৰেমনে যদি এটা গেজেট তোমাক দি দিয়ে সেই গেজেটটো প্ৰথমতে কাৰ ওপৰত ইউজ কৰিম বুলি ভাবিছা কাৰ ওপৰত আছে নেকি ইয়াতে কোনোবা কাৰ তোমাৰ ওপৰতে ইউজ কৰিবা সেইটো কিহৰ বাবে ইউজ কৰিবা কি কামত ইউজ কৰিম বুলি ভাবিছা হোমৱৰ্ক যে দিয়ে মেমে হোমৱৰ্কটো যাতে নিজে নিজে কমপ্লিট হৈ যায় তেনেকুৱা কৰিবা নেকি কৰিবা মই জানিছিলোঁ হয়নে এতিয়া এটা কথা কোৱাচোন পম্পী মেম আছে বাইদেৱে যেতিয়া ক্লাছত হোমৱৰ্ক দিয়ে নে নাই তোমালোকক হোমৱৰ্ক দিয়ে এতিয়া হোমৱৰ্ক কৰে নে সকলোৱে নে বাহানা বনাই বহুতে আমাৰ এই কণমানি ওচৰলৈ আহিছোঁ হোমৱৰ্ক কৰা সঁচা নে মিছা কোনে হোমৱৰ্ক নকৰে মোক সেইটো ক'লে হ'ল হোমৱৰ্ক কোনে নকৰে আছে নেকি কোনোবা দুষ্ট আছে নামটো ক'বানে এতিয়া ক'লে বিপদ হ'ব বিপদ হ'ব নাজানে ঠিক আছে এটা কথা কোৱাচোন এনেকুৱা কোনে কৰে যে মেমে হোমৱৰ্ক দিছে সকলোৱে হোমৱৰ্ক কৰি আনিছে আৰু মেমক দেখাইছে এনেকুৱা কোনোবা আছেনে যে হোমৱৰ্ক নকৰাই কিন্তু কথাৰে বাহানা বনাই মেমক ইমপ্ৰেছ কৰি দিয়ে নাই তেনেকুৱা নাই কোনো ঠিক আছে আৰু এতিয়া মই বৰ্ণিলৰ ওচৰলৈ আহিছোঁ দেই আকৌ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নামটো কোনোবাই ক'ব পাৰিব নেকি বৰ্ণিলে পাৰিব ক'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একো নাই একেবাৰে কণমানি অকণমান ইফাল হৈ যায় হিমন্ত বিশ্ব শৰ্মা হৈছে মুখ্যমন্ত্ৰী ঠিক আছে অসমৰ মুখ্যমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা এতিয়া দেশৰ প্ৰধানমন্ত্ৰী কোনে জানে প্ৰধানমন্ত্ৰীৰ নাম অকণমান কোনোবাই ক'ব পাৰিব নেকি নৰেন্দ্ৰ মোদী আমাক কৈছিলে বৰ্ণিলে জানে বৰ্ণিল বহুত টেলেণ্টেড হয় অকণমান ইফাল হৈ গ'ল আৰু ন হয়নে নহয় নৰেন্দ্ৰ মোদী ঠিক আছে এতিয়া যদি মই কওঁ যে বৰ্ণিলক মই নহয় বৰ্ণিলক আমাৰ দেশৰ জনতাই এদিনৰ বাবে প্ৰধানমন্ত্ৰী বনাই দিলে মন আছে নাই ভাল লাগিব নাই প্ৰধানমন্ত্ৰী হ'লে হ'ব নেকি প্ৰধানমন্ত্ৰী কোনোবাই হ'ব নেকি বৰ্ণিলৰ বাহিৰে আৰু প্ৰধানমন্ত্ৰী কাৰ হোৱাৰ ইচ্ছা আছে এই আমাৰ কণমানি কি নাম তোমাৰ মোৰ নাম শ্ৰী প্ৰজ্ঞান হাজৰিকা প্ৰজ্ঞানক যদি আমাৰ প্ৰধানমন্ত্ৰী বনাই দিওঁ কেনেকুৱা লাগিব ভাল লাগিব তোমাৰ কেনেকুৱা লাগিব এক বনাই দিলে ভাল লাগিব প্ৰজ্ঞানক প্ৰধানমন্ত্ৰী বনাবলৈ কাৰ সন্মতি আছে হাত দাঙিলে হ'ল কেইটা ভোট পাইছে প্ৰজ্ঞানে চাওঁ প্ৰজ্ঞানে আৰু তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰীমতী নমামী শইকীয়া নৱামীৰো প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নেকি এতিয়া প্ৰজ্ঞান আৰু নৱামীৰ মাজত আমি ইলেকশ্যন পাতি দিম এতিয়া হ'বই নাই প্ৰজ্ঞান আৰু নৱামীৰ কোনে প্ৰধানমন্ত্ৰী হয় আমি চাওঁ প্ৰথমতে নৱামীৰ সপক্ষে সমৰ্থনত কোনে বিচাৰে যে প্ৰধানমন্ত্ৰী হ'ব লাগে হাত দাঙিলে হ'ল কোনে বিচাৰে নৱামীৰ প্ৰধানমন্ত্ৰী হ'ব লাগে হাত দাঙিলে হ'ল ঠিক আছে পম্পী মেমে কাউণ্ট কৰিব এই দায়িত্বলৈ মোৰ মাৰ খোৱাৰ ইচ্ছা নাই গতিকে পম্পী মেমক দিছোঁ দায়িত্বটো পম্পী মেমে কাউণ্ট কৰা হ'লে মোক ক'লে হ'ল নৱামীৰ সমৰ্থনত প্ৰধানমন্ত্ৰী কোনে হ'ব হাত দাঙিলে হ'ল দেই 18 জন এতিয়া আমাৰ এতিয়া হাতকেইখন নমাব লাগে এতিয়া প্ৰজ্ঞানে প্ৰধানমন্ত্ৰী হ'লে কোনে ভাল পাব হাত দাঙিলে হ'ল পম্পী মেমৰ দায়িত্ব
কিমান একেকেইজনে দাঙিছে এতিয়া একেকেইজনে দাঙিছে পম্পিয়ামে কিন্তু অকণ পলিটিক্স কৰিছে আকৌ কাউণ্ট কৰা নাই জানে বিপদ অনিবাৰ্য ঠিক আছে দুইজনকে আমি প্ৰধানমন্ত্ৰী বনাই দিলোঁ ৰাইজৰ বিপুল দাবীত কাৰোবাৰ আইডিয়া আছে নেকি প্ৰধানমন্ত্ৰী হ'লে এনে কি কৰিম কাৰোবাৰ ইচ্ছা আছে এই ইফালে হাত দাঙিছে আকৌ ক'লে হ'ল এইবাৰ এই প্ৰধানমন্ত্ৰী গছপুলি খুব সুন্দৰ গছ পুলি ৰুব এটা হাত চাপৰি দিব লাগে এয়াহে আমাৰ দেশৰ ভৱিষ্যত এয়াই আমাৰ দেশৰ প্ৰতিভা গছ পুলি ৰুব খুব সুন্দৰ চিন্তা আৰু কিবা কৰিবা নেকি স্কুল বেছিকৈ খোলাম স্কুল বেছিকৈ খুলিবা আৰু গৰম বন্ধ নিদিওঁ গৰম বন্ধ নিদিয়া কি কৰিবা গৰম বন্ধ হ'লে কি দিবা ক্লাছ দিবা হয় নেকি আৰু খুব সুন্দৰ তিনিটা কথা কৈছে খুব সুন্দৰ কেৱল গৰম বন্ধটো নিদিলে কি হ'ব সকলো আকৌ পৰি যায় নেকি হয়নে নহয় কিয় ক'বা ঠিক আছে এতিয়া আমি খুব সুন্দৰ এওঁলোকৰ লগত কথা পাতিছোঁ পম্পী মেমৰ কিবা পল খুলিব লাগে নেকি কিয় সুধিম নেকি মেমক সুধিম কিবা এটা মই বেলেগ নুসুধোঁ একো এটাই কথা সুধিম লাও পুলি লৰাই ৰুলো লৰাই লফা উৰাই ঘূৰাই নচা 4বাৰ 5বাৰ কৈ দিলে হৈ যাব হ'ব এতিয়া মেমে ক'ব দেই 5বাৰ আজি মেমে আমাক এইটো শিকাব 5বাৰ ক'লে হ'ল লাও পুলি লৰাই ৰুলো লৰাই লফা ঘূৰাই নচা 5বাৰ খৰকে ক'ব লাগিব লাও পুলি লৰাই ৰুলো লৰাই লফা ঘূৰাই নচা লাও পুলি লৰাই ৰুলো লৰাই লফা ঘূৰাই নচা লাও পুলি লৰাই ৰুলো লৰাই লফা ঘূৰাই নচা ইমান ধুনীয়াকৈ কৈ পেলাইছে এনেকেতো মই হাৰ মানি নাযাম নহয় মাজুলীৰ পৰা আৰু এটা দিম এইবাৰ বিহাৰৰ বিহালীৰ বিলাহী এইবাৰ চাওঁ ময়ো নেৰো বিহাৰৰ বিহাৰী বিলাহী বাপৰে বাপ আৰু নেৰো তেওঁ যদি ডালে ডালে ময়ো পাতে হ'বনে আৰু দিম নে পানী তপতালে নপতালে নপতাবি পানী তপতালে নতপতাবি পানী তপতালে নতপতাবি মোৰ লাগি যাব পাৰে কিন্তু মেমৰ লাগিব নোৱাৰে এইবাৰ চাওঁ পানী তপতালে নপতাবি এইবাৰ লাগিছেনে ভাল লাগিছেনে আজি মেমকো ফচাই দিছোঁ ভাল লাগিছে কাৰ বেছি ভাল লাগিছে মোৰ মনত ৰাখক এইজনীক এই আটাইতকৈ বেছি ভাল লাগিছে আপোনাক পচাই ভাল লাগিছে যাৰ ভাল লাগিছে গোটেইকেইটা ক্লাছত পিটন খাব কিন্তু তেতিয়া মই নাহোঁ আকৌ এইজনীয়ে জিভাখন মেলি দিছে পিটন খাবা কিন্তু এতিয়া মই কিন্তু বচাব নাহোঁ হ'বনে এতিয়াও ভাল লাগিছেনে নাই লগা উইথড্ৰ কৰিলে এইজনীয়ে আকৌ এবাৰ মই এটা সুযোগ দিছোঁ 2বাৰ যিহেতুকে ধুনীয়াকৈ কৈছা এইবাৰ এটা সুযোগ আকৌ পানী তপতালে নতপতাবি পানী তপতালে নতপতাবি পানী তপতালে নপতাবি এবাৰ মাইক্ৰফোনটো দিলে ভাল লাগিব এইবাৰ ভাল লাগিব হেল্ল' অ'কে আৰম্ভ মই বাৰু এতিয়া কৈ দিম তাৰপিছৰখিনি মোৰ কি হ'ব ঠিক আছে আৰম্ভ পানী তপতালে নতপতাবি অলপ খৰকৈ ক'লে ভাল হ'ব পানী তপতালে নতপতাবি পানী তপতালে নতপতাবি পানী তপতালে নতপতাবি 5বাৰ নহ'ল আৰু এবাৰ লাষ্ট চান্স একদম খৰকৈ মাজত আপুনি পলিটিক্সটো ব্যৱহাৰ নকৰিব আমি বুজি পাই যাম ৰাইজে বুজি পাই যাব গতিকে খৰকৈ 5বাৰ পানী তপতালে নতপতাবি পানী তপতালে পানী তপতালে নতপতাবি খুব সুন্দৰ কোনোবাই আমাৰ কণমানিসকলে চেষ্টা কৰিব নেকি এবাৰ কৰিব নেকি কৰা কোনে কৰা পানী নপতালে পতালে বৰ হাঁহিছে কোৱা তুমি কোৱা পানী তপতালে নতপালে শেষ আৰু এন্দুৰৰ ভণ্টি নহয় এন্দুৰে দাঁত লৈ যোৱা ভণ্টি কোৱা চেষ্টা কোনে কৰিব আৰু আমাৰ বৰ্ণিলে কৰিব বৰ্ণিল আকাশ